ঘৰতে ভোট জলকীয়াৰ পুলি লগাই কেনে ধৰণে আপোনালোকে লাখপতি বনিব আজিৰ এইটো ভিডিঅ'ত মই জনাই আছো আৰু মোৰ হাতত আছে এয়া ভোট জলকীয়াৰ পুলি কেনেকৈ আপোনালোকে ঘৰতে ভোট জলকীয়াৰ পুলি লগাব হেতু আজিৰ এইটো ভিডিঅ'ত মই দেখুৱাই দিম যদি আপোনালোকৰ ঘৰত ভোট জলকীয়া পুলি ৰুবলৈ জেগা নাই তেতিয়া হলে এইটো ভিডিঅ' চাওক এনে ধৰণৰ বাল্টিঙতো লগাব পাৰিব সিমেন্টৰ বস্তাতো লগাব পাৰিব সকলোতে লগাব পাৰিব সাদৰ ওপৰতো লগাব পাৰিব সকলোতে পাৰিব মুঠতে এইটো ভিডিঅ' চাই থাকক মই ধুনীয়াকৈ আপোনালোকক আজি দেখুৱাই আছো এই কুকুৰটোৱে আমাৰ জেউৰাৰ ফুটাবোৰ বহল কৰি দিয়ে দেখিছে এই লাও হাৰামিটো ইয়াৰ কাৰণে ছাগলীবোৰ হুমাই আকৌ ঘৰৰ ভিতৰত আমাৰ বাউণ্ডাৰীৰ ভিতৰত মই ভাবো একো ফুটা নাই ছাগলীবিলাকে ক'ৰ পৰা হুমাই এই কুকুৰটোৱে মানে ফুটাবোৰ বহল কৰি দিয়ে মই মানে বন্ধ কৰিটো কুকুৰটোৱে বহল কৰি দিয়ে আৰু যিকোনো এজোপা পুলি লগাবলৈ প্ৰথম বস্তুটো হৈছে আমাৰ সাৰ গোবৰ সাৰ মেইন বস্তু আৰু মানে গোবৰ লাগে বুলি ক'লে আমি এইখন খালী জেগাখিনিতে এনেকৈ বাল্টি লৈ আহোঁ আৰু এনেধৰণে শুকান গোবৰ বিচাৰোঁ এতিয়া আজি আমি ভোট জলকীয়া পুলিজোপা ৰুবলৈ প্ৰথম বস্তুৱে হৈছে আমাৰ সাৰ গোবৰ এতিয়া আমি গোবৰ বদলিবলৈ দুজনীয়ে দুটা বাল্টি লৈ আহিছোঁ দুইটাই মই নিজকে মাইকী বনাই দিছোঁ ভাই গোবৰ আমাৰ ৰেডি এয়া দেখিছে ইয়াত এক টাব গোবৰ আৰু ইয়াত এক বাল্টি গোবৰ দুই বাল্টি গোবৰ ৰেডি কৰি ল'লোঁ এতিয়া গৈহে থাকোঁ আৰু ব'লা আৰামছে বৰষুণো দিছে মানে সেইটোহে মহাজঞ্জাল হৈ আছে এইকেইদিন হাই বৰষুণ দি দিলে কিবা এটা কাম কৰিম বুলি ভাবিলে বৰষুণ তাক দিয়ে আচলতে আমাৰ লাইফটোৱে তেনেকা হৈ আছে বাদ দিয়ক লাইফৰ কথা আজি হৈছে নেক্সট ডে যোৱাকালি ধাৰাসাৰ বৰষুণৰ কাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ আধাখনীয়া হৈ থাকিল আজি বাৰু বৰষুণটো এৰিছে আৰু ৰ'দটো ভালকৈ দিয়া নাই আৰু এয়া চাই লওক মই মাটি ৰেডি কৰি থৈ দিছোঁ মানে বৰষুণত মাটিবোৰ তিতি গৈছিলে এইটো অলপ মাটি মানে মই কোৰৰ পৰা এনেকৈ মিলাই অলপ গুড়ি কৰি শুকাবলৈ দিছিলোঁ মাটিখিনি যাতে ভাল মাটি হয় সেইটো কথা লক্ষ্য কৰিব এয়া মই ট্ৰেক্টৰৰ পৰা পেলাই থৈছিলোঁ এইখিনি হৈছে পথাৰৰ মাটি খেতি কৰা মাটি ট্ৰেক্টৰে পেলাই থৈ গৈছিল খুব ধুনীয়া মাটি আৰু বালি মাটি যাতে নহয় সেইটো কথা লক্ষ্য ৰাখিব মাটিখিনিত মই গোবৰ মিহলাই দিম এয়া চাওক শুকান গোবৰ দেখিছে আৰু আছে গোবৰ সেইখিনিও দি দিম ইয়াত গোবৰখিনি দিয়াৰ পাছত এনেকৈ আমি মিক্স কৰি ল'ব লাগিব মাটিখিনি ধুনীয়াকৈ গুড়ি কৰি ল'ব মিহি কৰি ল'ব যিমান ধুনীয়াকৈ মাটিখিনি মিহি কৰিব গছজোপাৰ শিপাবোৰ সিমান ধুনীয়াকৈ লহপহকৈ যাবলৈ ভিতৰত সুবিধা পাব আৰু সুবিধা পালে কি হ'ব গছজোপা ধুনীয়া হ'ব গছজোপা ধুনীয়া হ'লে কি হ'ব গুটি দিব আৰু যদি আমি গুটি বেছি পাওঁ কি হ'ব পইচা বেছিকৈ পাম এনেকৈ খাব পাৰিম আৰু আমাৰ এইফালে আমাৰ সুন্দৰীজনী হা সুন্দৰ ঘূৰি দিয়া আকৌ ফ্ৰকটো লৈ ঘূৰি দিয়া অকণমান ৱাও ফ্ৰকটো ইমান ধুনীয়া ঘূৰিছে হা দেখা না নেদেখাও মই ওলিম কিমান দেখা দেখিম কেমেৰামেনজনীতো দেখি পাব লাগিব চাওক মোৰ মাটি এয়া গুড়ি কৰা হৈ গ'ল এয়া দেখিছে মাটি কি হ'ল ভাল কথা তাই মানে গছৰ গুড়িত পানী দি আছে এয়া চাওক মাটিখিনি মিহি কৰা হৈ গ'ল গোবৰ আৰু মাটি মিক্স কৰি দিলোঁ তাৰপাছত ৰুবলৈ আপোনালোকে এনেকুৱা ধৰণৰ পটো ইউজ কৰিব পাৰে বা এনেকুৱা ধৰণৰ বাল্টিঙো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ইউজ কৰিম এয়া বস্তাটো মানে সহজে পায় আৰু কিনিবলৈ পইচাও নালাগে ধৰক নহয় জানো এয়া চাওক বস্তাটো আপোনালোকে এনেকৈ মেৰুৱাই ল'ব এনেকৈ অকণমান চপাই ল'ব তাৰপিছত এনেধৰণে মাটি ভৰাই ল'ব দেই আধা বস্তা ভৰালেও হ'ব যদি আপোনালোকে বস্তাটো ফুল কৰিম বুলি ভাবে ফুল কৰিলেও প্ৰব্লেম নাই কিন্তু আধা ভৰালেও হৈ যায় যিমান মাটি দিয়ে সিমান গছজোপা চেহেৰা ভাল হ'ব আৰু মানে কি হ'ল ধুনীয়া জেগা এটাত যাম বুলি ভাবিছোঁ মনোজে নিনিয়ে আচলতে বতৰে এতিয়া ভাল হ'ল আৰু বতৰ মানে কমচে কম বৰষুণ দি থাকোঁতে যোৱা সময়ত যাব পৰাহেঁতেন ভাল আছিল নিনিয়ে মানে অকল কামত লগাই থাকিব মাটি বোকাব দিব গছপুলি ৰুব দিব সেয়াই মোক কাম কৰি থাকে ক'তো নিয়াই নাই বহুত দিন হৈ গ'ল হাঁহি আছে এতিয়া হাঁহি আছে যাম গোটে এতিয়া যোৱা নহ'বই আৰু ছিজনে যাব আৰু চাওক মই বস্তাত মাটি ভৰাই ৰেডি কৰি দিলোঁ এয়া চাওক ওচৰৰ পৰা দেখুওৱা এয়া চাওকচোন ধুনীয়াকৈ মই মাটি ভৰাই ৰেডি কৰি দিলোঁ আৰু এই মাটিত মই একো দিয়া নাই মাত্ৰ গোবৰ আৰু মাটি গম পাইছেনে ধুনীয়াকৈ মই এনেকৈ মিহি কৰি বস্তাত ভৰাই ল'লোঁ আপোনালোকে যিকোনো যত্নত ভৰাই ল'ব পাৰে তাৰপাছতে যিটো ভোট জলকীয়াৰ পুলি এই পুলিটো এতিয়া আমি এনেকৈ পেকেটটো ফালি ল'ব লাগিব পেকেটটো যাতে আপোনালোকে ফালে দেই সেইটো কথা মনত ৰাখিব তাৰপাছত এনেকৈ চাওক এনেকৈ আঙুলিৰ পৰা এনেকৈ খান্দি আপোনালোকে এনেকৈ ভৰাই দিয়ক ভৰাই দি এনেকৈ পুতি দিয়ক বাছ চিম্পুল হৈ গ'ল এতিয়া মই এই পুলি কেইজোপা জেগাত বহাই দিম য'তে ইচ্ছা ততে উঠাব পাৰোঁ নিব পাৰোঁ
গম পাইছেনে ধুনীয়াকৈ ইয়াত মই বহাই দিলোঁ এটা কথা আপোনালোকে লক্ষ্য কৰিব য'ত আপোনালোকে এই ভোট জলকীয়া পুলিটো ৰাখিব বা য'ত ৰুব বা য'ত থ'ব তাত যাতে ৰ'দ পৰে ছায়া পৰা ছাঁ যাতে পৰি নাথাকে সম্পূৰ্ণ যাতে ৰ'দ পৰে কাৰণ যিমান ৰ'দ পৰে সিমান ফল মূল ভাল হয় বা গছ গছনিত গুটি বেছি লাগে যি জেগাত ছায়া পৰে সেই জেগাত গছ গছনিত গুটিও বেছি নালাগে আৰু ভালো নহয় সেইকাৰণে সম্পূৰ্ণ ৰ'দ পৰা জেগাত থ'ব আৰু গুটিও ভালকৈ লাগিব চেহেৰাও ভাল হ'ব যদি ছায়া জেগাত আপোনালোকে থয় নহয় বহুত দীঘল হ'ব গছজোপা বহুত ডাঙৰ হ'ব কিন্তু গুটি নালাগিব এইটো কি পাৰিব ইয়াত কি লাগিব বুলি ক'ব লাগে তুমি ইয়াত কি পাৰিব নহয় চৰাই নহয় দয়া ইয়াত জলকীয়া লাগিব ভোট জলকীয়া ডাঙৰ ডাঙৰ জলকীয়া জলকীয়া লাগিব তুমি খাবা নাই এইটো কৈ দিয়াচোন সেইফালে চাই কৈ দিয়াচোন খাবা নাই জলকীয়া খাবা নাই চাওক ইয়াত এজোপা দিলোঁ ইয়াত এজোপাও দিলোঁ যোৱাকালি ৰুইছিলোঁ মই দেখিছে বাল্টিঙত লগাইছোঁ আৰু ইয়াত এজোপা তাৰ পাছতে ইয়াতে এজোপা এয়া চাওক ভোট জলকীয়াৰ ক্ষেত্ৰত আৰু এটা কথা আপোনালোকক ক'বলৈ আছে সেইটো হৈছে চাওক অলপ ওচৰলৈ আহা এইজোপা পুলি মই যে লগাইছোঁ এই পুলিজোপা ঠিকে আছে ইমানমান যেতিয়া ওখ হ'ব তেতিয়া আপোনালোকে আগটো ছিঙি দিব সম্পূৰ্ণ আগটো ছিঙি দিব আগটো ছিঙাৰ লগে লগে কি হ'ব চিধাকৈ যোৱা বস্তুটো আগটো যেতিয়া ছিঙি দিব নহয় তেতিয়া উপায় নাপায় সিহঁতে এনেকৈ ডাল মেলিব মানে এটা ডালহে ওপৰলৈ যাব সেইটো যদি আপুনি ছিঙি দিয়ে নহয় 5টা 6টা এনেকৈ ডাল ইফালে সিফালে ওলাব তেতিয়া গছজোপাত জোপোহা হ'ব জোপোহা হ'লে কি হ'ব ভাল হ'ব মানে গুটি বেছি হ'ব আৰু এটা কথা ক'ব আছে আপোনালোকক এই যিটো বস্তা বাৰিষাৰ বতৰত কি হয় এই বস্তাটোৰ ওপৰত পৰুৱাই বাহ লয় মানে পৰুৱা সোমাই যায় বস্তাটোত প্ৰায়ভাগ বস্তা পৰুৱা সোমাই যায় তেতিয়া কি হয় এই পুলিজোপা মানে নষ্ট কৰি পেলায় পৰুৱাই সেই ক্ষেত্ৰত আপোনালোকে পোক মৰা দৰৱ ব্যৱহাৰ কৰিব লাগে মোৰ লগত আছে এয়া চাওক পোক মৰা দৰৱ এপেকেট আছে এইটো চাওক যিকোনো বীজ ভাণ্ডাৰত গ'লে আপোনালোকে ক'ব যে পোক মৰা দৰৱ দিয়ক বুলি ক'ব তেতিয়া আপোনালোকে এনেকৈ চাওক মিহিকৈ এনেকৈ গছজোপাৰ কিনাৰে এনেকৈ দি দিলেই হ'ল তেতিয়া যি পৰুৱা থাকক পোক থাকক সম্পূৰ্ণ আঁতৰি যাব আৰু বাহিৰা পোক পৰুৱা আহিবলৈ সুবিধা নাপাব আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'লোঁ যে ঘৰতেই কেনেধৰণে আপোনালোকে ভোট জলকীয়াৰ পুলি ৰোপণ কৰিব পাৰিব বস্তাত হওক বাল্টিঙত হওক কিন্তু আজি মই নাই কোৱা যে কেনেধৰণে আপোনালোকে একদম ব্যৱসায় ভিত্তিত কৰিব পাৰিব একদম এগাল 200 জোপা 300 জোপা 100 জোপা 500 জোপা কেনেধৰণে লগাব মই সেইটো নক'লোঁ আপোনালোকক ঘৰতে মানে কেনেধৰণে চিম্পুলকৈ খাবলৈ কাৰণে লগাব লাগে মই সেইটোহে দেখুৱালোঁ একদম চিম্পুল কোনো ধৰণৰ বাহিৰা সাৰ চাৰ আপোনালোকে ইউজ কৰিব নালাগে এনেকৈ হৈ যাব যদি বোলে আপোনালোকে ভাবিছে যে বিক্ৰী কৰিবলৈ কৰিম 100 জোপা লগাম 200 জোপা লগাম তেনেকৈ যদি ভাবিছে তেতিয়াহ'লে কিছু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগিব যদি বিচাৰে আপোনালোকে কেনেধৰণে কৰিব লাগে কি কথা তেতিয়াহ'লে মই আহিব লগা যিকোনো এটা ভিডিঅ'ত মই সেই বিষয়ে জনাম কিন্তু আজি মই মানে ঘৰতে খাবলৈ 2-3 জোপা 5 জোপা কেনেধৰণে লগাব সেইটোহে মই ক'লোঁ এইটো ভিডিঅ'ত আৰু চাওক নাৰিকল লগাইছোঁ এজোপা 2 জোপা কেনেকুৱা ভাল লাগিছেনে বাৰু দেখিছে বৰষুণ পাই চেহেৰা ধুনীয়া হৈ গৈছে একদম খুব ভাল লাগিছে মোৰ ঘৰখনত সম্পূৰ্ণ গছপুলিও ৰোৱা হৈ গৈছে আৰু বৰষুণো কণ্টিনিউ দি আছে মজা একদম শিপাবোৰ ছেটিং হৈ গৈছে আৰু মাটিৰ লগত এইখিনি আছিলে আজিৰ ভিডিঅ'ত কেনেকুৱা পালে চাই জনাব আৰু যদি আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম সুন্দৰ এটি ভিডিঅ'ত তাৰে কামনাৰে